আমাৰ সকলোৱে জানে যে পথ সুৰক্ষা সপ্তাহ আমাৰ চলি আছে আৰু আমাৰ প্ৰতি মাহেই মাননীয় মুখ্যমন্ত্ৰী নিৰ্দেশত আমাৰ চিফ ছেক্ৰেটাৰী ছাৰে DRC এখন মিটিং লয় যেহেতু আমাৰ ক্ৰমাগত যিবিলাক এক্সিডেণ্ট হৈ আছে তাৰ ওপৰত আমাৰ চোকা নজৰ ৰখাৰ লগতে ইয়াক কেনেকৈ প্ৰতিহত কৰিব পাৰি তাৰ কাৰণে জিলা আয়ুক্তসকল আমাৰ DTO আৰু আমাৰ ৰোড নেশ্যনেল হাইৱে অথৰিটি আমাৰ নেশ্যনেল হাইৱে ষ্টেট হাইৱে সকলো মিলি আমি এখন কমিটি থাকে আমি মিটিং পাতো আৰু ইয়াৰ জৰিয়তে যাতে আমাৰ জিলাৰ ভিতৰত কোনো ধৰণৰ এনেকুৱা অঘটন নঘটে তাৰ কাৰণে যিখিনি সেফটি মেজাৰ্স আমি লোৱাৰ চেষ্টা কৰোঁ আৰু বিভিন্ন অঞ্চলত য'ত আমাৰ অসুবিধা আছে বা পথহল আছে বা স্পীড ব্ৰেকাৰ নাই বা লাইটৰ ফেচিলিটি নাই তেনেকুৱা অঞ্চলবিলাক আমি পৰিভ্ৰমণ কৰোঁ আৰু পৰ্যায়ক্ৰমে আমি লাহে লাহে আমি এইবিলাক সমাপ্ত কৰি আনিবলৈ চেষ্টা কৰোঁ আমাৰ এই যোৱা মাহত আমি বিভিন্ন জেগাত আমি কৰিছোঁ 29 তাৰিখেও আমাৰ ৰাণীঘাটত আছে এটা প্ৰগ্ৰেম ডাঙৰ প্ৰগ্ৰেমে আছে ইয়াৰ জৰিয়তে আমি মানুহক এৱাৰনেছ এটা কৰোঁ আজিও এই 26 জানুৱাৰী আমাৰ প্ৰেক্টিছ চলি আছে তাতে আমি এটা বাটৰ নাট কৰাইছোঁ যাতে ছাত্ৰ ছাত্ৰীসকলে ইয়াৰ হেৰিবিলাক অনুভৱ কৰিব পাৰে ভৱিষ্যতে যাতে তেওঁলোকে কেয়াৰফুল হ'ব পাৰে তাৰ কাৰণে আমি চেষ্টা কৰোঁ আৰু এইটো আমাৰ কাৰণে সৌভাগ্য যে যোৱা মাহটোত আমাৰ এইখিনি মেজাৰ্স লোৱাৰ কাৰণে এটাও এক্সিডেণ্ট চিৰাঙত হোৱা নাই ফেটেলিটি হোৱা নাই তাৰ কাৰণে আমি যোৱাকালি আমি DRC মিটিং কৰিলোঁ আমাৰ উপায়ুক্তৰ লগতে আমাৰ SPও থাকে আমাৰ লগতে আমি পুংখানুপুংখৰূপে এইবিলাক আমি চাওঁ যাতে ভৱিষ্যতে এনেকুৱা ঘটনা নঘটে মানুহৰ সমাজৰ যিটো মানে সেফটি আৰু ৰাইজৰ সেফটিৰ কাৰণে আমি চেষ্টা কৰোঁ